Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 10 মানৱ কল্যাণত অণুজীৱ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ঘৰুৱা উৎপাদিত সামগ্ৰীত অণুজীৱ মাইক্ৰবছ ইন হাউচহোল্ড প্ৰডাক্ট। তাৰমানে ঘৰুৱা যিবোৰ উৎপাদিত সামগ্ৰী আছে যেনেকুৱা দৈ প্ৰস্তুত কৰা, তাৰপিছত বেকিং কেক বনোৱা, তাৰপিছত চিজ প্ৰস্তুত কৰা এইবোৰ হৈছে কিছুমান ঘৰুৱা সামগ্ৰী য'ত অণুজীৱৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া আমি অণুজীৱৰ সহায়ত উৎপাদিত সামগ্ৰী দৈনিক ব্যৱহাৰ কৰোঁ। গাখীৰৰ পৰা দৈ তৈয়াৰ কৰাটো তেনেকুৱা এটা উদাহৰণ। তাৰমানে যিবোৰ অণুজীৱ আছে, অণুজীৱসমূহে কিছুমান ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তেনেকুৱা ধৰণৰ কিছুমান প্ৰডাক্ট আমি অনবৰতে ব্যৱহাৰ কৰোঁ। তাৰে ভিতৰত এটা হৈছে কি দৈ প্ৰস্তুত কৰা। এতিয়া লেক্টোবেচিলাছ বা লেক্টিক এচিড বেক্টেৰিয়াই গাখীৰক দৈলৈ পৰিণত কৰে। যিটো লেক্টোবেচিলাছ নামৰ এবিধ বেক্টেৰিয়া আছে, যিটো বেক্টেৰিয়াই কি কৰিব পাৰে, দৈ প্ৰস্তুত কৰিব পাৰে গাখীৰৰ পৰা। তাৰমানে আমি যেতিয়া দৈ খাওঁ, তাৰমানে কি কৰি আছোঁ, আমি লেক্টোবেচিলাছ নামৰ এবিধ অণুজীৱ খাই আছোঁ, হয়নে? অণুজীৱ খাই আছোঁ, কিন্তু এইটো অণুজীৱে আমাক একো ক্ষতি নকৰে। যেনেকুৱা চেপ্টাৰ 8ত অণুজীৱে আমাক ক্ষতি কৰিছিল, তেনেকুৱা এই লেক্টোবেচিলাছ যিটো অণুজীৱ আছে, সেইটো অণুজীৱে আমাৰ কোনো ধৰণৰ ক্ষতি নকৰে। কিয় ক্ষতি নকৰে? কাৰণ যিটো লেক্টোবেচিলাছ আছে, লেক্টোবেচিলাছটো হৈছে এটা ফ্ৰেণ্ডলি অণুজীৱ, যিয়ে আমাক ডায়েৰিয়া হোৱাৰ পৰা ৰক্ষা কৰে। তাৰমানে খাদ্য হজম হোৱাত আমাক সহায় কৰে। যেতিয়া যদি আমাৰ কিবা কাৰণে ডায়েৰিয়া হ'বলগীয়া হয়, তেতিয়াহ'লে লেক্টোবেচিলাছ বেক্টেৰিয়াৰ দ্বাৰা আমি ডায়েৰিয়া ৰোধ কৰিব পাৰোঁ। ইয়াৰ লগতে খাদ্য হজম হওঁতেও লেক্টোবেচিলাছ বেক্টেৰিয়াই সহায় কৰে। যিহেতু এইটো এটা ফ্ৰেণ্ডলি বেক্টেৰিয়া, যাৰ ভাল দিশহে আছে, বেয়া দিশ একো নাই। এইবিধ বেক্টেৰিয়াই গাখীৰত বংশ বিস্তাৰ কৰাৰ পিছত লেক্টিক এচিড নিঃসৰণ কৰে আৰু এই এচিডে গাখীৰৰ মখা বন্ধাত সহায় কৰে আৰু আংশিকভাৱে দুগ্ধ প্ৰটিন জিন নিয়াত সহায় কৰে। সতেজ গাখীৰক দৈলৈ ৰূপান্তৰিত কৰাৰ অৰ্থে অন্তৰ্নিৱিষ্ট দ্ৰব্য বা ষ্টাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰা অকণমান দৈতে কেইবানিযুত লেক্টিক এচিড বেক্টেৰিয়া থাকিব পাৰে। এতিয়া চোৱা, কি হয় যে যেতিয়া আমি দৈ প্ৰস্তুত কৰোঁ, ছাপোজ আমি দৈ প্ৰস্তুত কৰি আছোঁ, এইটো এটা কণ্টেইনাৰ হয় য'ত কি আছে, গাখীৰ আছে, ইয়াতে গাখীৰ আছে, গাখীৰৰ পৰা আমি দৈ প্ৰস্তুত কৰিব লাগে। এতিয়া দৈ প্ৰস্তুত কৰোঁতে এনেও যদি বহুত সময়লৈকে ৰাখি দিয়া হয়, ই নিজে নিজে দৈলৈ পৰিণত হয়। কিন্তু যদি আমি অলপমান সোনকালে বনাবলৈ বিচাৰোঁ, তেতিয়াহ'লে ইয়াতে আমি এটা ষ্টাৰ্টাৰ ইউজ কৰিব পাৰোঁ। ষ্টাৰ্টাৰ মানে কিবা এটা কাম ষ্টাৰ্ট কৰাৰ আগত যিটো বস্তু ব্যৱহাৰ কৰা হয়। ইয়াতে কি আছে, আমাৰ মিল্ক আছে। এই মিল্কত যদি আমি 1 স্পুন যদি দৈ দি দিওঁ, ষ্টাৰ্টাৰ হিচাপে 1 স্পুন যদি দি দিওঁ, তেনেহ'লে সেই 1 স্পুনত যিমান লেক্টোবেচিলাছ আছে, লেক্টোবেচিলাছে বংশ বিস্তাৰ কৰিব। অণুজীৱে তৎক্ষণাত বংশ বিস্তাৰ কৰে। বংশ বিস্তাৰ কৰি পেলাই ইয়াৰ সংখ্যা বৃদ্ধি কৰিব আৰু সোনকালে গাখীৰক দৈলৈ ৰূপান্তৰিত কৰিব। এতিয়া গাখীৰক দৈলৈ ৰূপান্তৰিত কৰাৰ কাৰণে এবিধ প্ৰটিন আছে, যাক মিল্ক প্ৰটিন বুলি কোৱা হয়, যাৰ নাম হৈছে চেজিন। চেজিন নামৰ এবিধ দুগ্ধ প্ৰটিন আছে। এই দুগ্ধ প্ৰটিনে কি কৰে যে গাখীৰৰ যিবোৰ কণা আছে, সেইবোৰক ইহঁতে একেলগ কৰে। তাৰমানে কি কৰে যে ইয়াৰ কাম হৈছে, তাৰমানে চলিড মাছেজ যিবোৰ আছে, গাখীৰটো অকণমান হাৰ্ড কৰি পেলাই গাখীৰৰ যিবোৰ টান অংশ থাকে, চলিড অংশ থাকে, সিহঁতক এটাই আনটোৰ সৈতে লগাই পেলাই এটা মাছ প্ৰস্তুত কৰে। বুজি পাইছানে? তাৰমানে গোটা এটা বস্তু ইহঁতে প্ৰস্তুত কৰে, যিটোৱে কি হয়, দৈ হয়। এতিয়া
যেতিয়া গাখীৰটো গাখীৰ অৱস্থাত থাকে তেতিয়া ইয়াৰ টেষ্টটো কি হয়, অকণমান চুইট টেষ্ট হয়, অকণমান মিঠা টেষ্ট হয়। কাৰণ গাখীৰত কি থাকে, গাখীৰত লেক্ট'জ থাকে। গাখীৰ যিটো থাকে গাখীৰত লেক্ট'জ থাকে। লেক্ট'জ কি হয়, এবিধ দি শৰ্কৰা হয়। লেক্ট'জ দি শৰ্কৰা হয়। শৰ্কৰা মানে কি, শৰ্কৰা মানে হৈছে চুগাৰ। সেইকাৰণে আমি যেতিয়া গাখীৰ খাওঁ গাখীৰৰ যিটো টেষ্ট হয় সেইটো হৈছে অকণমান মিঠা। যেতিয়া ইয়াতে লেক্ট'বেচিলাছ বেক্টেৰিয়াই এফেক্ট কৰি পেলাই দৈলৈ ৰূপান্তৰিত কৰে, দৈৰ যিটো সোৱাদ সেইটো অকণমান টেঙা হয়। হয়নে? কাৰণ দৈটো কি হয়, লেক্ট'জ এচিডটো কিহত কনভাৰ্ট হয়, লেক্ট'জটো কনভাৰ্ট হয় লেক্ট'জ এচিডত। তাৰমানে যিটো লেক্ট'জ দি শৰ্কৰা আছিল এইটো এতিয়া কিহত কনভাৰ্ট হৈছে, লেক্ট'জ কনভাৰ্ট হৈছে লেক্ট'জ ইনটু লেক্টিক এচিড। দি শৰ্কৰাটো এচিডত পৰিণত হৈছে। এচিডৰ টেষ্ট কেনেকুৱা, এচিডৰ টেষ্ট হৈছে চ'ৰ টেষ্ট। হয়নে? তাৰমানে অকণমান টেঙা টাইপৰ টেষ্ট হয় তোমাৰ এচিডৰ। চ' যেতিয়াই গাখীৰটো এচিডত পৰিণত হৈছে তেতিয়াই ইয়াৰ টেষ্টটো কি হৈ গৈছে, টেঙা টেঙা হৈ গৈছে। সেইকাৰণে দৈৰ যিটো টেষ্ট সেইটো গাখীৰৰ দৰে মিঠা নহয়। কাৰণ এতিয়া ইয়াতে লেক্ট'জ দি শৰ্কৰা নাই, লেক্টিক এচিড আছে। গতিকে আমি যিটো এচিডৰ যিটো টেষ্ট সেইটো টেষ্টহে আমি ইয়াতে অনুভৱ কৰিব পাৰোঁ। তাৰপিছত কি কৈছে যে এক উপযুক্ত তাপমাত্ৰাতহে দ্ৰুতভাৱে বংশবিস্তাৰ কৰে আৰু গাখীৰক দৈত পৰিণত কৰে। এই যে লেক্ট'বেচিলাছটো যে আছে, লেক্ট'বেচিলাছটো অতিমাত্ৰা যদি টেম্পাৰেচাৰ হয়, তাৰমানে যদি বহুত বেছি গৰম হয় তেতিয়াও এই লেক্ট'বেচিলাছটোৱে কাম কৰিব নোৱাৰে। যদি অতিমাত্ৰা ঠাণ্ডা হয় তেতিয়াও লেক্ট'বেচিলাছে গাখীৰক দৈলৈ পৰিণত কৰিব নোৱাৰে। বুজি পাইছানে? যদি অতিমাত্ৰা টেম্পাৰেচাৰ যদি হাই হয় তেতিয়াও ইয়াৰ কাম কৰিব নোৱাৰে। যদি টেম্পাৰেচাৰ ল' হয় তেতিয়াও ইয়াৰ কাম কৰিবলৈ সক্ষম নহয়। গতিকে এটা উপযুক্ত, এটা চুইটেবল টেম্পাৰেচাৰ, এটা চুইটেবল উষ্ণতাতহে কি কৰিব পাৰে, লেক্ট'বেচিলাছে গাখীৰক দৈলৈ ৰূপান্তৰিত কৰিব পাৰে। এই প্ৰক্ৰিয়াটোৱে দৈ গাখীৰত ভিটামিন B12ৰ মাত্ৰা বঢ়াই দি গাখীৰৰ পুষ্টিৰ গুণাগুণ বৃদ্ধি কৰে। তাৰমানে এইটো যিটো প্ৰক্ৰিয়া আছে এইটো প্ৰক্ৰিয়াত দৈ গাখীৰত ভিটামিন B12ৰ মাত্ৰা বঢ়াই দৈ গাখীৰৰ পুষ্টিৰ গুণাগুণ বৃদ্ধি কৰে। যেতিয়া দৈ সৃষ্টি হয়, দৈ সৃষ্টি হ'লে ভিটামিন B12ৰ পৰিমাণ বাঢ়ি যায় আৰু পুষ্টিৰ গুণাগুণো বাঢ়ি যায়। আমাৰ পাকস্থলীত লেক্টিক এচিড বেক্টেৰিয়াই ৰোগ সৃষ্টিকাৰী অণুজীৱবিলাকক প্ৰতিৰোধ কৰাত এক দৰকাৰী ভূমিকা পালন কৰে। যিবোৰ লেক্টিক এচিড বেক্টেৰিয়া আছে, তাৰমানে লেক্ট'বেচিলাছ বেক্টেৰিয়া, সেইবোৰ বেক্টেৰিয়াই আমাৰ যিটো ষ্টমাক আছে, ষ্টমাকত যদি কিবা কাৰণে যদি ক্ষতিকাৰক অণুজীৱ সোমাই গৈছে, কিবা ক্ষতিকাৰক বেক্টেৰিয়া যদি সোমাই গৈছে তেনেহ'লে সেইবোৰ বেক্টেৰিয়াক ধ্বংস কৰি পেলাই আমাক প্ৰতিৰক্ষা কৰিব পাৰে। কাৰণ লেক্ট'বেচিলাছ হৈছে কি এটা ফ্ৰেণ্ডলি বেক্টেৰিয়া যি আমাক সহায় কৰে, আমাক কোনো ধৰণৰ ক্ষতি নকৰে। গতিকে ইয়াৰ গোটেইকেইটা কি আছে, সহায়কাৰী দিশহে আছে। চ' কাৰ্ডেলিং কেনেকৈ হয় সেইটোতো আমি গম পালোঁ, দৈ কেনেকৈ প্ৰস্তুত হয়। এতিয়া আমি চাওঁ বেকিং কেনেকৈ হয়। বেকিং মানে হৈছে যিবোৰ ফ্লাফি বস্তু আছে, যেনেকুৱা আমাৰ কেক আছে, তাৰপিছত ব্ৰেড আছে, লগতে আছে ডোচা, ইডলি, যিবোৰ ফুলা ধৰণৰ যিবোৰ বস্তু আছে সেইবোৰ বস্তু কেনেকৈ প্ৰস্তুত হয়। কিছুমান খাদ্যবস্তু যেনে ডোচা, ইডলি বনাওঁতে ব্যৱহাৰ কৰা মাহ চাউলৰ মিশ্ৰণ বেক্টেৰিয়াৰ দ্বাৰা কিণ্বন কৰা হয়। এতিয়া কি কৰা হয় যে বেক্টেৰিয়াৰ দ্বাৰা কিণ্বন যে কৰা হয়,
চ' এইবোৰ বস্তুক যে ফ্লাফি বনোৱা হয়, এইবোৰ বস্তু ফ্লাফি থাকে। আমি দেখিবলৈ পাওঁ যে যিবোৰ আমাৰ কেক থাকে বা দোচাই হওক, ইডলি তাৰপিছত কেকসমূহ, এইবোৰ আমি কি দেখিবলৈ পাওঁ যে এইবোৰ অকণমান ফ্লাফি দেখিবলৈ পাওঁ। যেনেকুৱা ব্ৰেডসমূহ আছে অলপমান ফুলা টাইপৰ হয়। ফুলা টাইপৰ কিয় হয়? কাৰণ ইয়াতে এটা ভেঁকুৰ আছে যিটোৱে এইটো প্ৰক্ৰিয়াত সহায় কৰে, আৰু ভেঁকুৰটোৰ নাম হৈছে ইষ্ট নামৰ এবিধ ভেঁকুৰে এই কেকসমূহক ফ্লাফি হোৱাত সহায় কৰে। চ' ইষ্টক কি বুলি কোৱা হয়? ইষ্টক কোৱা হয় ৰেইজিং এজেণ্ট মানে কি হয়? যে বস্তুটো ফুলা কৰি দিয়া। তাৰমানে যেতিয়া আমি কেক বনাবলৈ লওঁ, যেতিয়া আমি মিক্সাৰবোৰ একেলগে মিক্স কৰোঁ, তেতিয়া আমি ইয়াক কিছু সময়ৰ কাৰণে, যিটো লদা থাকে, থাকে, সেইটো আমি কিছু সময়ৰ কাৰণে ৰাখি দিওঁ। আমি লগে ইয়াক বেকিং নকৰোঁ। কিছু সময়ৰ কাৰণে আমি ইয়াক ৰাখি দিওঁ। কিয় ৰাখি দিওঁ? যাতে আমাৰ কেকটো ফ্লাফি হ'ব পাৰে, হয়নে? চ' এই ফ্লাফি হোৱা যাতে বেছি হয়, ৰেইজ মানে কি? বাঢ়ি যোৱা, ওপৰৰ ফালে যোৱা, হয়নে? ফ্লাফি যাতে বেছি হয়, তাৰ কাৰণে আমি কেকসমূহক কিছু সময়ৰ কাৰণে ৰাখি দিওঁ। যেতিয়া আমি ৰাখি দিওঁ, তেতিয়া এই ইষ্ট নামৰ যিটো ভেঁকুৰ আছে, ভেঁকুৰে বস্তুটোক তাৰমানে ফ্লাফি কৰে। আৰু এইটো প্ৰক্ৰিয়াত যে মষ্ট কমনলি যিটো ইষ্ট ব্যৱহাৰ কৰা হয়, সেই ইষ্টটোৰ নাম হৈছে চেক্ৰমাইচিছ চেৰিভিচি নামৰ এবিধ ইষ্ট। এইটো ইষ্ট সাধাৰণতে ব্যৱহাৰ কৰা হয় বেকিং প্ৰক্ৰিয়াত। এতিয়া ইয়াতে কি কৈছে যে তাতে কাৰ্বন ডাই অক্সাইড গেছৰ বাবে হয়। মিশ্ৰণবোৰ যে ফেনজাতীয় বস্তুবোৰ কাৰ্বন ডাই অক্সাইড গেছৰ বাবে হয়। কিছু সময় থৈ দিয়াৰ পিছত আমি দেখিবলৈ পাওঁ তাতে এনেকুৱা বুৰবুৰণিৰ দৰে কিবা বস্তু যে আমি দেখিবলৈ পাওঁ, সেইটো কাৰ্বন ডাই অক্সাইডৰ দৰে হয়। এতিয়া কাৰ্বন ডাই অক্সাইডটো কেনেকৈ সৃষ্টি হয়? তাৰমানে ইষ্টে যেতিয়া বস্তুখিনিক, তাৰমানে যিটো আমাৰ ড'ভ থাকে, লদা থাকে, সেই বস্তুখিনিক যেতিয়া ফ্লাফি কৰে, তেতিয়া ই ড'ভত যিখিনি কাৰ্বহাইড্ৰেট থাকে, সেই কাৰ্বহাইড্ৰেটটো কাৰ্বন ডাই অক্সাইডলৈ পৰিণত কৰে। তাৰমানে আমি যিটো লদা বনাইছোঁ, যিটো আমি এটা মিক্সাৰ বনাই লৈছোঁ, সেই লদাটো কিহেৰে তৈয়াৰী হয়? মেবি ময়দাৰে তৈয়াৰী হয়, হয়নে? নহ'লে চাউলৰ আটাৰে তৈয়াৰী হয়। আৰু এইবোৰত কি থাকে? সাধাৰণতে এইবোৰত থাকে কি? কাৰ্বহাইড্ৰেট, হয়নে? এইটো কাৰ্বহাইড্ৰেট কিহলৈ ৰূপান্তৰিত হয়? কাৰ্বহাইড্ৰেটটো ৰূপান্তৰিত হয় কাৰ্বন ডাই অক্সাইডলৈ। কেনেকৈ ৰূপান্তৰিত হয়? কিণ্বন প্ৰক্ৰিয়াৰ দ্বাৰা কি হয়? ইয়াতে কৈছে কিছুমান জনগোষ্ঠীৰ মাজত প্ৰচলিত বহুসংখ্যক পৰম্পৰাগত পনীয়া আৰু খাদ্যবস্তু কিছুমান অণুজীৱৰ সহায়ত কিণ্বন পদ্ধতিৰ জৰিয়তে প্ৰস্তুত কৰা হয়। কিণ্বন পদ্ধতি মানে কি? যিটো পদ্ধতি অক্সিজেনৰ অভাৱত হয়। তাৰমানে যেতিয়া আমি লদাটো যেতিয়া আমি ৰাখি দিওঁ কিছু সময়ৰ কাৰণে, তেতিয়া ইষ্টে ইয়াক ফ্লাফি কৰি দিয়ে। তাৰমানে ইয়াৰ মাজে কিছুমান স্পেচ ক্ৰিয়েট কৰে, যাৰ কাৰণে এইটো চফ্ট হয়, হয়নে? আৰু আমি সেই যিটো লদা বনাওঁ, লদাত আমি চুগাৰ ইউজ কৰোঁ, চেনি ব্যৱহাৰ কৰোঁ, তাৰপিছত আমি কণী ব্যৱহাৰ কৰোঁ। কিয় ব্যৱহাৰ কৰোঁ? এই কণী, তাৰপিছত যিটো চেনি আমি ব্যৱহাৰ কৰোঁ, সেইবোৰে ইষ্ট বেক্টেৰিয়াটো অতি সোনকালে বৃদ্ধি হোৱাত সহায় কৰে। আৰু যিমান ইষ্ট থাকে, সিমান কি হয়? সিমান তোমাৰ যিটো ফ্লাফিনেছ যিটো হয়, সেইটো সিমানে বাঢ়ি যায়। চ' এবাৰ যেতিয়া বেকিং হৈ যায়, তেতিয়া যিমান ইষ্ট থাকে, গোটেই ইষ্টবোৰ লাহে মৰি যায়। এবাৰ যদি বেকিং হৈ গ'ল, বেকিং হৈ যোৱাৰ পিছত যিমান ইষ্ট তাতে প্ৰডিউচ হয়, আমি কণী তাৰপিছত চেনি দি পেলাই যিমান ইষ্ট তৈয়াৰ কৰোঁ, গোটেইখিনি ইষ্ট মৰি যায় আৰু বস্তুটো তোমাৰ ফ্লাফি হৈ যায়। এতিয়া কাৰ্বন ডাই অক্সাইড প্ৰস্তুত কেনেকৈ হয়? কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হয়
সবাত শ্বসনৰ দ্বাৰা। সবাত শ্বসন চাগে তোমালোকৰ মনত আছে, যিটো শ্বসন অক্সিজেনৰ উপস্থিতিত হয়। চ' অক্সিজেনৰ উপস্থিতিত কি হৈ যায়, যিটো আমাৰ লডাখ আছে, লডাখৰ যিটো কাৰ্বহাইড্ৰেট আছে, কাৰ্বহাইড্ৰেটটো ভাঙি পেলাই কাৰ্বন ডাই অক্সাইড, পানী এইবোৰত কনভাৰ্ট হৈ যায়। কিয় হয়, কাৰণ সেইটো সময়ত যিটো এনভাইৰনমেণ্ট থাকে, এনভাইৰনমেণ্টত যিমান অক্সিজেন থাকে গোটেই অক্সিজেন সবাত শ্বসনত ব্যৱহাৰ হয়। তাৰপিছত এটা সময়ত যেতিয়া অক্সিজেন নোহোৱা হৈ যায় তেতিয়া কিন্বন প্ৰক্ৰিয়া আৰম্ভ হয়। বুজি পাইছানে? তাৰমানে কাৰ্বন ডাই অক্সাইড তেনেহ'লে কেনেকৈ প্ৰস্তুত হ'ল? কাৰ্বন ডাই অক্সাইড সবাত শ্বসনৰ দ্বাৰা প্ৰস্তুত হ'ল। যিটো কাৰ্বহাইড্ৰেট আছে, লডাখত যিখিনি কাৰ্বহাইড্ৰেট আছে, সেইটো কাৰ্বহাইড্ৰেটটো কাৰ্বন ডাই অক্সাইডত পৰিণত হয়। সবাত শ্বসনৰ দ্বাৰা ই কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ পৰিণত হয়। আৰু এবাৰ অক্সিজেন শেষ হৈ যায় তেতিয়া আৰু সবাত শ্বসন হ'ব নোৱাৰে, তেতিয়া কিন্বন প্ৰক্ৰিয়া হয়। আৰু এই প্ৰক্ৰিয়াত আৰু এটা বস্তু তৈয়াৰ হয়, সেইটোৰ নাম হৈছে ইথানল। ইথানল যিটো আছে, ইথানলটো হৈছে এবিধ এলকহল। ইয়াৰ ফৰ্মুলা হৈছে C2H5OH। এইটো হৈছে এটা এলকহল, যিটো প্ৰস্তুত হয় সেইটো সময়ত, আৰু কিছু সময়ৰ পিছত এইটো বস্তু ইভাপৰেট হৈ যায়। সেইকাৰণে আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ বস্তু যেনেকুৱা ডোচা, ইডলি, কেক বা ব্ৰেড, এইবোৰ বিভিন্ন ধৰণৰ বস্তু বনাওঁতে লডাখটো কিছু সময় ৰখা যিটো সময় সেইটো বেলেগ বেলেগ হয়। কেকৰ কাৰণে যদি 15 মিনিট হয়, ডোচাৰ কাৰণে 10 মিনিট, বেলেগ বেলেগ সময় হয়। কাৰণ বেলেগ বেলেগ বস্তুত কিন্বন প্ৰক্ৰিয়া বা তোমাৰ গোটেই যিখিনি প্ৰক্ৰিয়া আছে, সবাত শ্বসন, এইবোৰ হোৱাৰ বিভিন্ন ধৰণৰ সময় থাকে, যাৰ কাৰণে ইয়াৰ সময় বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। অন্যতম পৌৰাণিক খাদ্য চীজ প্ৰস্তুত কৰোঁতে অণুজীৱ ব্যৱহাৰ কৰা হয়। চীজ বিভিন্ন প্ৰকাৰৰ আছে আৰু চীজৰ এই বিভিন্ন প্ৰকাৰ নিৰ্ধাৰণ কৰা হয় সিহঁতৰ গঠন, সোৱাদ, গন্ধৰ ওপৰত ভিত্তি কৰি। এতিয়া চীজ যিটো আছে, চীজটো প্ৰস্তুত কৰা হয় বিভিন্ন ধৰণৰ অণুজীৱৰ পৰা। এতিয়া চীজ কেনেকৈ প্ৰস্তুত হয়? চীজো প্ৰস্তুত হয় গাখীৰৰ পৰা চীজ প্ৰস্তুত কৰা হয়। গাখীৰৰ পৰা চীজ প্ৰস্তুত কৰোঁতে পোনপ্ৰথমতে কি কৰিব লাগে, গাখীৰৰ যিখিনি হাৰ্ড পাৰ্ট থাকে, যিখিনি গোটা অংশ থাকে, গোটা অংশ আৰু জুলীয়া অংশ দুটা ছেপাৰেট কৰি ল'ব লাগে, দুটা পৃথক কৰি ল'ব লাগে, গোটা আৰু জুলীয়া অংশ। আৰু পৃথক কৰাৰ কাৰণে ইয়াতে এটা ষ্টাৰ্টাৰ ব্যৱহাৰ কৰা হয়। যেনেকুৱা দৈ প্ৰস্তুত কৰোঁতে ষ্টাৰ্টাৰ ব্যৱহাৰ কৰা হয়, তেনেকুৱা চীজ প্ৰস্তুত কৰোঁতে ইয়াতে ষ্টাৰ্টাৰ ব্যৱহাৰ কৰা হয়। আৰু ইয়াতে যিটো ষ্টাৰ্টাৰ ব্যৱহাৰ কৰা হয় সেইটো হৈছে লেমন জুচ নহ'লে ভিনেগাৰ। এইবোৰ ব্যৱহাৰ কৰি পেলাই এটা আনটোৰ পৰা পৃথক কৰা হয়। যেতিয়া ভিনেগাৰ বা লেমন জুচ ইয়াতে গাখীৰত এৰি দিয়া হয়, এৰি দিয়াৰ লগে লগে ইয়াতে আতঞ্চন হয়, আতঞ্চন হৈ ইয়াৰ pHৰ পৰিৱৰ্তন হৈ যায়। pH পৰিৱৰ্তন হৈ যিখিনি গোটা বস্তু থাকে, গোটা বস্তুখিনি এটাই আনটোৰ লগত লগ লাগি মাছৰ দৰে, তাৰমানে এটা গোটা বস্তুৰ এটা গ্ৰুপৰ দৰে তৈয়াৰ হয়, আৰু লগতে গাখীৰৰ যিটো লেক্টজ থাকে, লেক্টজ নামৰ যিটো শৰ্কৰা থাকে গাখীৰত, সেই লেক্টজটো সেই দৈ প্ৰস্তুত হোৱাৰ দৰে ইও লেক্টিক এচিডলৈ পৰিণত হয়। দৈ প্ৰস্তুত হওঁতে যেনেকুৱা শৰ্কৰাটো এচিডত পৰিণত হয়, ইয়াতো লেক্টজটোৰ পৰা লেক্টিক এচিডত পৰিণত হয়। এতিয়া যিখিনি আমি দৈৰ দৰে যিখিনি ছাবষ্টেঞ্চ ইয়াতে পালোঁ, গোটা মাছ যিখিনি পালোঁ, সেইখিনিৰ পৰা এতিয়া ৱাটাৰ ৰিমুভ কৰিব লাগে। ইয়াৰ পৰা পানী যিটো আছে, পানী ইয়াৰ পৰা আঁতৰাব লাগে। কিছুমান চীজ থাকে যিটো বেছি গোটা থাকে, বেছি টান থাকে, আৰু কিছুমান চীজ থাকে বহুত নৰম থাকে। যেনেকুৱা পনীৰ বহুত নৰম ধৰণৰ চীজ হয়, আৰু কিছুমান চীজ এনেকুৱা পেকেটত আহে যিবোৰ অকণমান বেছি টান হয়। চ' এইটো ডিপেণ্ড কৰে পানী কিমানখিনি উলিওৱা হৈছে। সেই দৈ যিটো প্ৰস্তুত হয়, দৈৰ পৰা যদি কম পৰিমাণে পানী উলিওৱা হয় তেতিয়াহ'লে নৰম চীজ পোৱা যায়, আৰু যদি তাৰ পৰা পানী বেছিকৈ উলিওৱা হয় তেতিয়াহ'লে টান চীজ
পোৱা যায়। এতিয়া চীজ প্ৰস্তুত হওঁতে দুই ধৰণৰ বেক্টেৰিয়া থাকে। ইয়াতে দুই ধৰণৰ বেক্টেৰিয়াই অংশ লয়। এবিধ বেক্টেৰিয়া হৈছে মিছ'ফিলিক নামৰ এবিধ বেক্টেৰিয়াই অংশ লয় আৰু এবিধ বেক্টেৰিয়াৰ নাম হৈছে থাৰ্ম'ফিলিক আৰু মিছ'ফিলিক। থাৰ্ম'ফিলিক মানে হৈছে হিট আৰু ফিলিক মানে হৈছে লাভ। তাৰমানে ইয়ে উষ্ণতা ভাল পায়, উষ্ণতাত থাকি পেলাই ভাল পায়। যিমান উচ্চ উষ্ণতা হয় সিমান এইটো বেক্টেৰিয়াৰ কাৰণে ভাল হয়। তাৰমানে এই ধৰণৰ যিটো চীজ আছে সেইটো বেক্টেৰিয়াই উচ্চ উষ্ণতাত কাম কৰে আৰু যিটো মিছ'ফিলিক আছে মিছ'ফিলিকে ৰুম টেম্পাৰেচাৰত কাম কৰে, ৰুম টেম্পাৰেচাৰত ভাল পায়। এই মিছ'ফিলিকৰ পৰা নৰম চীজ প্ৰস্তুত হয় আৰু থাৰ্ম'ফিলিকৰ পৰা টান চীজ প্ৰস্তুত হয়। তাৰমানে ইয়াতে টেম্পাৰেচাৰ কম থাকে, গতিকে এইটো নৰম চীজ প্ৰস্তুত হয়। ইয়াতে যিহেতু টেম্পাৰেচাৰ বেছি থাকে সেইকাৰণে পানী বেছি শোষিত হয়, যাৰ কাৰণে ইয়াৰ পৰা যিটো চীজ প্ৰস্তুত হয় সেইটো চীজ সাধাৰণতে টান চীজ প্ৰস্তুত হয়। চীজ বিভিন্ন প্ৰকাৰৰ আছে। বিভিন্ন প্ৰকাৰবোৰ সিহঁতৰ টেক্সাচ, সোৱাদ আৰু গোন্ধৰ ওপৰত ভিত্তি কৰি চীজৰ বৈশিষ্ট্যবোৰ আকৌ নিৰ্ধাৰিত হয় কিণ্বনৰ সময়ত ব্যৱহাৰ হোৱা অণুজীৱবোৰৰ ভিতৰত। অণুজীৱ ইয়াতে বেক্টেৰিয়া ব্যৱহাৰ হয়, এটা হৈছে মিছ'ফিলিক আৰু এটা হৈছে থাৰ্ম'ফিলিক। ডাঙৰ বিন্ধাবোৰ চীজৰ ওপৰত। বেক্টেৰিয়াবিধে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। সেইদৰে ৰকফৰ্ড চীজে পূৰককৰণত এবিধ বিশেষ ভেঁকুৰ ব্যৱহাৰ কৰে যিটো চীজৰ সুগন্ধ বৃদ্ধি কৰে। এতিয়া বিভিন্ন ধৰণৰ চীজৰ যিটো সুগন্ধি সেইটো বেলেগ হয়, বিভিন্ন ধৰণৰ চীজৰ টেষ্ট বেলেগ হয় আৰু এইটো ডিপেণ্ড কৰে কেনেকুৱা ধৰণৰ অণুজীৱ ইয়াতে ব্যৱহাৰ হৈছে। বিভিন্ন ধৰণৰ অণুজীৱে বিভিন্ন ধৰণৰ সুগন্ধ আৰু টেষ্ট দিয়ে। আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।